নমস্কাৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। মাজবাটৰ দৰে অতি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইবাৰ ঢেকীয়াজুলিত। টিউচনৰ পৰা আহি থকা অৱস্থাতে 5 লম্পদে মিলি ধৰ্ষণ কৰিছে এগৰাকী যুৱতীক, আৰু তাৰ পাছত বৰ্তমান মুহূৰ্তত এক ভয়ংকৰ পৰিৱেশৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। 5 লম্পদৰ কামনাৰ বলি হৈছে এগৰাকী যুৱতী। ৰাজ্যত নিৰ্মম কাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। মাজবাটৰ দৰেই ঢেকীয়াজুলিতো ভয়ংকৰ ঘটনা হৈছে এগৰাকী ছাত্ৰীৰ সৈতে। 10ম শ্ৰেণীৰ ছাত্ৰীক চাইকেলৰ পৰা নমাই নিৰ্যাতন কৰিছে 5 লম্পতে। টিউচনৰ পৰা উভতি অহা পথতেই দলবদ্ধ ধৰ্ষণ কৰিছে 5 লম্পতে। অৰুণ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। বিজ্ঞান প্ৰযুক্তিৰ জয় জয়কাৰ অৱস্থাটো একাংশৰ মানসিকতা এতিয়াও সলনি হোৱা নাই। 5 লম্পতে নিৰ্যাতন চলাই 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক। অভিযুক্ত শ্বহীদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শ্বহীদুলেৰে মিলি 5 বন্ধুৱে সংঘটিত কৰিছিল এই অমানৱীয় কাণ্ড। আন্ধাৰৰ সুযোগ লৈ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। মাজবাটৰ দৰে ঢেকীয়াজুলিতো ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী ছাত্ৰীৰ সৈতে। টিউচন কৰি ঘৰলৈ আহি থকা অৱস্থাতে 5 লম্পতে ৰাস্তাতে দলবদ্ধ ধৰ্ষণ কৰিছে 10ম শ্ৰেণীৰ ছাত্ৰীক। টিউচনৰ পৰা উভতি অহাৰ সময়তে দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী যুৱতী। এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, 5 লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী। ইতিমধ্যে ঘটনা সন্দৰ্ভত 5 লম্পদৰ শ্বহীদুল ইছলাম নামৰ লম্পটটোক নৰপিশাচটোক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এইটো শ্বহীদুল ইছলাম, এই মুহূৰ্তত আমি দেখুৱাইছোঁ। শ্বহীদুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৰুণ চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে। 5 লম্পতে নিৰ্যাতন চলাইছিল 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক। টিউচন কৰি ঘৰলৈ আহি থকা অৱস্থাতে নিৰ্যাতন চলাইছিল, ধৰ্ষণ কৰিছিল এগৰাকী যুৱতীক, আৰু তাৰ পাছতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, অভিযুক্ত শ্বহীদুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পুনৰবাৰ উল্লেখ কৰিছোঁ, শ্বহীদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শ্বহীদুলেৰে মিলি 5 বন্ধুৱে সংঘটিত কৰিছিল এই অমানৱীয় কাণ্ড। টিউচন কৰি আহো থাকোঁতেই অতি নিৰ্মমভাৱে ধৰ্ষণ কৰিছে। দশম শ্ৰেণীৰ ছাত্ৰীক চাইকেলৰ পৰা নমাই মাজ ৰাস্তাতে, মাজ বাটতে অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে এই 5 লম্পটৰ ভিতৰত এই মুহূৰ্তত শ্বহীদুলক এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শ্বহীদুল ইছলাম। এইটো পিশাচ, এইটো নৰপিশাচ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। ঢেকীয়াজুলিৰ অৰুণ চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে। মানৱ সমাজক লজ্জানত কৰা কাণ্ড পুনৰবাৰ ৰাজ্যত সংঘটিত হৈছে। মাজবাট কাণ্ড যিহেতু ৰাজ্যবাসী অৱগত, মাজবাটত যি ঘটনা সংঘটিত হৈছিল, নাৰকীয় ঘটনা সংঘটিত হৈছিল, আৰু মাজবাটৰ পাছত এইবাৰ ঘটনাৰ স্থান ঢেকীয়াজুলিতো অনুৰূপ ঘটনা সংঘটিত হৈছে। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে শ্বহীদুল ইছলামে। শ্বহীদুলসহ 5 যুৱকে, 5 নৰপিশাচ, যুৱক বুলি ক'লে আচলতে ভুল হ'ব, 5 নৰপিশাচে মিলি টিউচনৰ পৰা আহি থকা এগৰাকী যুৱতীক অকলে পাই ধৰ্ষণ কৰিছিল, আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এইটো মূল অভিযুক্ত শ্বহীদুল ইছলাম।
প্ৰায় 6:30 বজাত এখন নৰবিকাশে ক্লাছ 10ত পঢ়ি থকা 15 বছৰীয়া 10 মাহ এজনী বয়সীয়া ছোৱালীক ক্লাছ 10ত পঢ়ি থকা ছোৱালীক অৰুণ বাগানত টানি নি বাগানৰ ভিতৰত বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। আৰু ইয়াৰ লগতে আমি এইটোও কথা জানিবলৈ পাইছোঁ, এই নৰবিকাশৰ লগত তেখেতৰ 4টা বন্ধু ছাইডত ৰখি থকা, এখন সৰু বাহনত ৰখি থকা অৱস্থাত ধৰ্ষণ কৰাৰ পিছত এই কণমানি ছোৱালীজনীক বলপূৰ্বকভাৱে গাড়ীত টানি নি উঠাবৰ চেষ্টা কৰাত এই আমাৰ কণমানি ছোৱালীজনে তথাকথিতকে নিজৰ প্ৰাণ ৰক্ষা কৰিব তাৰ পৰা পলায়ন কৰে। আৰক্ষী বিষয়া ৰাজা চৰকাৰে তৎকালীনভাৱে নিজে যায় এই জাগাত যি দোষীক কৰায়ত্ব কৰি তেখেতক থানালৈকে আনি লকআপত বন্ধ কৰা বুলি আমি জানিবলৈ পাইছোঁ। যোৱাকালি সন্ধিয়া প্ৰায় 6:30 বজাত এখন নৰবিকাশে